দিল্লীত আমি প্ৰাইম মিনিষ্টাৰ, হোম মিনিষ্টাৰ, প্ৰেচিডেণ্ট অফ ইণ্ডিয়াক আমাৰ বৰাক পৃথকীকৰণৰ দাবীত স্মাৰকলিপি ছাবমিট কৰিছোঁ, প্ৰেছ কনফাৰেঞ্চ কৰিছোঁ, চেণ্ট্ৰেল গভৰ্ণমেণ্টক আমাৰ চব ডিমাণ্ড আমি জনাইছোঁ। আমি আশা কৰিছিলোঁ চেণ্ট্ৰেল গভৰ্ণমেণ্টে কিবা এটা ৰেছপন্স দিব, এতিয়ালৈকে আমি ৰেছপন্স পোৱা নাই। গতিকে আমাৰ ডিমাণ্ডটো আৰু তীব্ৰতৰ কৰাৰ কাৰণে আমি এই হোৰ্ডিঙৰ প্ৰগ্ৰামটো লৈছোঁ। স্বয়ম্ভু বাঙালী নেতা প্ৰদীপ দত্ত ৰায়ৰ অসম বিৰোধী কাণ্ডক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। পৃথক বৰাক ৰাজ্যৰ দাবীৰে শিলচৰৰ বিভিন্ন প্ৰান্তত বাংলা ভাষাত আঁৰি দিয়া হৰ্ডিঙক লৈ বৰাক উপত্যকাৰ লগতে ব্ৰহ্মপুত্ৰ উপত্যকাত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। প্ৰদীপ দত্ত ৰায়ৰ বিভাজনকামী মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া আছুৰ। প্ৰদীপ দত্ত ৰায়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক দাবী আছুৰ সাধাৰণ সম্পাদক শংকৰ জ্যোতি বৰুৱাৰ। বিভিন্ন ধৰণে বিতৰ্ক সৃষ্টি কৰি অহাৰ পাছতো এই মাৰাত্মক ব্যক্তিগৰাকীক কি কাৰণে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই, এইটো আটাইতকৈ পৰিতাপৰ কথা। তেখেতৰ যিবিলাক মন্তব্য, সেই মন্তব্যবিলাকৰ কাৰণে তেখেতক জেল হাজতলৈ প্ৰেৰণ কৰি বিহিত ব্যৱস্থা ল'ব লাগিছিল। কিন্তু চৰকাৰে তেখেতৰ ওপৰত যিবিলাক ব্যৱস্থা গ্ৰহণ কৰে, যেনেধৰণে তেখেতৰ ওপৰত আচলতে নৰম পন্থা গ্ৰহণ কৰে, সেইকাৰণে তেখেতে বাৰে বাৰে আচলতে এই বিষয়টোক বিতৰ্কৰ মাজলৈ আনি নিজে নেতা হ'বৰ কাৰণে চেষ্টা কৰিছে আৰু অসমীয়া আৰু বঙালীৰ মাজত এটা কাজিয়া সৃষ্টি কৰিবৰ কাৰণে চেষ্টা কৰিছে। বৰাকত গৈ মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্য আৰু তাৰ পিছতে প্ৰদীপ দত্ত ৰায়ৰ বিভাজনমুখী কাৰ্যকলাপ। মন্তব্য প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ। এইটো অসমৰ মুখ্যমন্ত্ৰীয়ে লগাই দিছে। অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাকত গৈ কৈছে কোনোবাই যদি অসম বিভাজন কৰিব বিচাৰে সেয়া অসমৰ মুখ্যমন্ত্ৰীয়ে ভাল পাম বুলি কৈছে। যেতিয়া ৰাজ্যখনৰ গণতান্ত্ৰিকভাৱে নিৰ্বাচিত মুখ্যমন্ত্ৰীজনে ৰাজ্য বিভাজনৰ কাৰণে উদগনি দিব, এতিয়া দুই এটা বিক্ষিপ্ত শক্তিয়ে সেইধৰণৰ কথা বতৰা ক'বই। কেৱল ইমানেই নহয়, বীৰ লাচিত খেতাৰ শৃংখল চলি অহাৰ সকিয়নি প্ৰদীপ দত্ত ৰায়ক। আমাক এনেও নালাগে বৰাকখন লৈ লওক সিহঁতি। আমি খুৱাই বুৱাই পুহি আছোঁ, গোটেই আমাৰ আপাৰ আছামত তেল কয়লাৰ পৰা চলি আছে। সিহঁতৰতো একো নাই খাবলৈ বৰাকত। আমাৰ পৰা পৃথক হৈ গ'লে নেখাই মৰিব লাগিব। যদি লৈ লওক। কিন্তু পৃথক বৰাকৰ দাবীত যদি আহি গুৱাহাটীত আন্দোলন কৰিবলৈ হয়, তেতিয়া পিটন দিয়া হ'ব আৰু সেইটো স্পষ্ট কথা। বৰাকত কি কয় কৰি থাকক, আমাক কৰিবলৈ আপত্তি নাই। মুঠতে প্ৰদীপ দত্ত ৰায়ৰ বিভাজনমুখী মন্তব্যই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বৰাক ব্ৰহ্মপুত্ৰ উপত্যকাত। ব্যুৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।